হয় অহা কালিলৈৰ পৰা অনুষ্ঠিত হ'ব মাজুলীৰ বৃহৎ আধ্যাত্মিক মহোৎসৱ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা। উপস্থিত হৈছে মাজুলীৰ ঐতিহ্যমণ্ডিত গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰত, যি নাট্য মন্দিৰত 1953 চনতেই প্ৰবাদ প্ৰতিম সত্ৰাধিকাৰ পীতাম্বৰদেৱ প্ৰভুৱে আচলতে ইয়াতে সহ অভিনয়ৰ পাতনি মেলিছিলে আৰু এই ৰাস মঞ্চতেই অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে কালিলৈৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা। ইয়াৰ পূৰ্ণ আখৰা, অন্তিম আখৰাত এনেদৰেই এইসকল শিল্পী আৰু কলা কুশলী ব্যস্ত হৈ পৰিছে। বংশীগোপাল নাট্য মন্দিৰৰ যি ঐতিহ্য, সত্ৰাধিকাৰৰ যি আচলতে অৱদান, সেই অৱদানক সুঁৱৰি এইদৰে ৰাস অনুষ্ঠিত কৰি অহা হৈছে আৰু এই ৰাস দৰ্শন কৰিবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীসকলৰ আগমন ঘটে। মহাৰাসৰ অপূৰ্ব এয়া আখৰাথলী। মাজুলীৰ প্ৰাণৰ আধ্যাত্মিক এই মহোৎসৱ আৰু এই মহোৎসৱ সফলভাৱে ৰূপায়ণ কৰিবলৈ মাজুলীৰ প্ৰান্তে প্ৰান্তে চলিছে আখৰা। 70টা মঞ্চত এইবাৰ অনুষ্ঠিত হ'ব মাজুলীৰ ৰাস মহোৎসৱ। মাজুলীৰ জিলা প্ৰশাসনেও কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈছে। মাজুলীৰ বুকুৰ মাজেৰেদি বৈ যোৱা তুনি নদীৰ বুকুত এইবাৰ মহাৰাস মঞ্চস্থ কৰিব আৰু তাৰ বাবে সকলো আয়োজন কৰা হৈছে। অহা 6 নৱেম্বৰত মাজুলীত উপস্থিত হ'বহি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতেও দৰ্শন কৰিব শ্ৰীকৃষ্ণৰ ৰাসলীলা। একেদৰে মাজুলীৰ প্ৰতিটো মঞ্চতে, প্ৰতিখন গাঁৱতেই আয়োজন কৰা এই ৰাসলীলা চাবৰ বাবে বিদেশী পৰ্যটকো ইতিমধ্যে মাজুলীত উপস্থিত হৈছে আৰু এই ৰাসৰ যি সুমধুৰ সুৰ, শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ যি গীতৰ অংশ, সেয়া শ্ৰৱণ কৰিবৰ কাৰণে দৰ্শনাৰ্থীৰ ভিৰ ঘটে। ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে এতিয়া মাজুলীৰ আকাশ বতাহ মুখৰিত হৈছে। এই আচলতে মঞ্চৰ যি ঐতিহ্য, যি পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰ ৰাসলীলা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। শ্ৰীকৃষ্ণৰ বন্দনাৰে সমগ্ৰ মাজুলীৰ আকাশ বতাহ মুখৰিত হৈ পৰিছে। কি ক'ব, বংশীগোপাল নাট্য মন্দিৰৰ আয়োজন কেনেকুৱা? হয়, আমাৰ অতি পৰম্পৰাগতভাৱে পীতাম্বৰদেৱৰ দ্বাৰা বিৰচিত এই আমাৰ কৃষ্ণৰ যি নাটভাগী ৰাসলীলা আজি আমি আড়ম্বৰপূৰ্ণভাৱে আমি আয়োজন কৰিবলৈ লৈছোঁ পৰম্পৰাগতভাৱে। এই বছৰো আমি 3 দিনীয়াকৈ 4, 5, 6 এই 3 দিনীয়াকৈ আমি ৰাস পালন কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু প্ৰত্যেকখন ৰাস মঞ্চৰ লগতে আচলতে অতি প্ৰত্যক্ষভাৱে আচলতে জড়িত হৈ আহিছে, শ্ৰীকৃষ্ণৰ ভাৱত অভিনয় কৰি আহিছে। এইবাৰ নিশ্চয় ভাৱত অভিনয় কৰিব? হয়, নিশ্চয় কৰিম। এইবাৰ মই কৃষ্ণ মহাৰাসতো অভিনয় কৰিম, লগতে মই নাৰদৰ চৰিত্ৰতো অভিনয় কৰোঁ, সেয়াও অভিনয় কৰিম। এফাকি সংলাপ শুনিম শ্ৰীকৃষ্ণৰ। প্ৰাণালাকে দেৱী, আদ্য শক্তি তুমি ভকতি, মুগ্ধ হ'লা কিয় তুমি নিজৰ মায়াত, পাহৰিলা কিয় তুমি গোলোক ধামৰ কথা, চিদামৰ সাপ। এতিয়া যদিও আছা তুমি পৃথক ঘৰত, তথাপিতো এক নুবোলে বিচ্ছেদ। তোমাৰ মহাভক্ত চিদামৰ সাপ নিত্যান্তই ভুগিব লাগিব আমি। মনুষ্য লোকত পৰি পাহৰিছা নিজকে সমলি, ব্ৰহ্মজ্ঞানত স্থিৰ কৰা মন। তুমি দাদা আৰু মই নহয় এইটো সামান্য নৰ, মাত্ৰ পৃথিৱীৰ ভাৰ সংসাৰৰ এইটো কৰিছোঁহি মত্যত বিচিত্ৰ ধেমালি। থাকোঁতে দূৰত তোমাৰে প্ৰাৰ্থনামতে পাতিম বুলি ৰাসলীলা মত্যলোকত কৰিছিলোঁ অংগীকাৰ তোমাৰ আগত। সেয়েহেতু আগামী শাৰদীয় পূৰ্ণিমা ৰাতিত পাতিম মহাৰাসলীলা তোমাৰ প্ৰতিজ্ঞা পূৰণৰ সৈতে। তাৰ বাবে তুমি আয়ানৰ নিষেধাজ্ঞা কৰিবা সৰল, জ্ঞানৰ চক্ষুতাক কৰি উন্মিলন কৰা তাক তুমি কৃপা বিতৰণ। ধন্যবাদ। সুন্দৰ শুভেচ্ছা জনাইছোঁ। আৰু ৰাসৰ অন্তিম আখৰাত এইদৰে শিল্পীসকল ব্যস্ত হৈছে। বংশীগোপাল নাট্য মন্দিৰৰ যি ঐতিহ্য, যি পৰম্পৰা, সেয়া অক্ষুণ্ণ ৰাখি উদযাপন কৰিবলৈ আগবাঢ়িছে বৃহৎ আধ্যাত্মিক মহোৎসৱ শ্ৰীকৃষ্ণৰ ৰাসলীলা। 2 লক্ষ জনগণ ব্যস্ত হৈ আছে
আৰু সকলোৰে প্ৰাণৰ এই স্পন্দনস্বৰূপ ৰাসলীলা খুব সুন্দৰভাৱে উদযাপন কৰিবলৈ আগবাঢ়িছে। দেখি বিদেশী পৰ্যটকৰ আগমন ঘটিছে। ইতিমধ্যে মাজুলী ভৰি পৰিছে। জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত এইবাৰ ৰাসলীলা উৎসৰ্গিত কৰিবলৈ আগবাঢ়িছে। আৰু আচলতে এই দুখৰ মাজতো শ্ৰীকৃষ্ণৰ বন্দনাৰে তেখেতৰ পুণ্য আত্মাৰ যাতে সদ্গতি লাভ হয় তাৰে প্ৰাৰ্থনা সমগ্ৰ মাজুলীবাসী। হয়, নিশ্চয়কৈ এইবাৰ আমি অতি দুখৰ মাজত আমি ৰাসলীলা পাতিবলৈ লৈছোঁ। যিহেতু আমাৰ প্ৰাণৰ শিল্পী আমি জুবিন গাৰ্গক এইবাৰ আমি হৰুৱাইছোঁ। সেই দুখ আমাৰ অসমবাসীৰ লগতে আমাৰ মাজুলীবাসীৰো সম্পূৰ্ণ আছে। সেয়া আমি 3 দিনীয়াকৈ এইবাৰ যি ৰাসলীলা আমি উদযাপন কৰিবলৈ লৈছোঁ, আমি সেয়া জুবিন গাৰ্গদেৱৰ স্মৃতিত আমি সেয়া উৎসৰ্গা কৰিছোঁ। আৰু এয়া মহাৰাসৰ অপূৰ্ব সুন্দৰ আখৰাত এইদৰে ব্যস্ত হৈছে শিল্পীসকল। এয়া মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰৰ অপূৰ্ব সুন্দৰ আখৰা দৃশ্য। আৰু আমি ৰাধাৰ কাষলৈ যাম। ৰাধাৰ কাষলৈ আহিছোঁ। অকণমান আমি ৰখাইছোঁ। ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবা, কেনে লাগিছে কি ক'বা অসমবাসীক? ৰাস বুলি ক'লে এনেও উৎসাহটো মাজুলীবাসী অলপ বেলেগে হয়। তথাপিও অকণমান আগৰ কেইটা দিনতকৈ মানে অকণমান সেই যিটো দুখ আছে জুবিনদাৰ মানে আমাৰ মাজৰ পৰা মানে শাৰীৰিকভাৱে নাই যদিও আমাৰ মাজত এতিয়াও আছে। আমি তেওঁকতো ৰাখিমেই। তথাপিও আমাৰ আধ্যাত্মিকভাৱে যি অনুষ্ঠান পতা হয় সেইখিনিতো আমি পালন কৰি যাবই লাগিব। তেওঁক আমি লগত লৈ যাম। আগৰ উৎসাহ নাই যদিও আমি চেষ্টা কৰিছোঁ মানে আমাৰ নিয়ম মানে ৰীতি নীতিৰ মতে সকলোখিনি আগুৱাই নিবলৈ। ৰাধাৰ চৰিত্ৰত যিহেতু অভিনয় কৰিছে, আমি এটি সংলাপো শুনিম তোমাৰ পৰা। প্ৰভু হে মুৰলীধৰ, কিবা হেতু তোমাৰ নিৰ্মম নিষ্ঠুৰ কঠুৱা ভাষাৰে পৰিত্যাগ কৰিছে আমাক। তোমাৰ কাৰণে ল'ব লাগে ল'ম আমি কলংকৰ পূজা, তথাপিতো তোমাৰ বিচ্ছেদ অসম্ভৱ প্ৰভু। শুভেচ্ছা জনাইছোঁ। আৰু মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰৰ এয়া আখৰাথলীৰ পৰা আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। এনেদৰে মাজুলীৰ ৭০টা মঞ্চ সাজু হৈছে। মাজুলীৰ ৰাসলীলা এক বৃহৎ আধ্যাত্মিক মহোৎসৱ, যি মহোৎসৱত অংশগ্ৰহণ কৰিবৰ বাবে 2 লক্ষ জনগণ সাজু হয়। দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে। ইতিমধ্যে মাজুলী আলহী অতিথিৰে ভৰি পৰিছে, উদুলি মুদুলি হৈ পৰিছে। কালিলৈৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মাজুলীৰ বৃহৎ আধ্যাত্মিক মহোৎসৱ শ্ৰীকৃষ্ণৰ ৰাসলীলা। আহক আপুনিও আচলতে কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰা মাজুলীৰ এই আধ্যাত্মিক পৰিৱেশৰ মাজত বুৰ যাওক। আৰু আপোনাকো স্বাগতম কৰিবলৈ মাজুলীৰ প্ৰত্যেকজন লোকেই সাজু হৈছে। আলহী অতিথিৰ বাবে সকলোখিনি ব্যৱস্থা গঢ়ি তুলিছে। প্ৰশাসনেও এইবাৰ গঢ়ি তুলিছে বিশেষ ব্যৱস্থা। আহক আহি মাজুলীৰ এই বৃহৎ মহোৎসৱ ভাগি অংশীদাৰ হৈ নিজৰ জীৱন আচলতে এই পবিত্ৰ ক্ষণৰ সাক্ষী কৰি তোলক।